আজি মই শকুনি প্ৰতিশোধ নাটৰ শকুনি চৰিত্ৰটি কৰিবলৈ আগবাঢ়িছোঁ আৰু ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটখনি সীতা চৰিত্ৰটি কৰিবলৈ আগবাঢ়িছোঁ। মোৰ নামটো অভিলাষ অনুভৱ নাথ। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা ধন তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি হত জীবিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাক বুদ্ধিদাতা চেনেহৰ মাতুল। আৰু বেছি পৰ নাই দিগন্ত প্ৰহাৰী লহ লহ জিহ্বা মেলি অগ্নিশিখা দপ দপকৈ জ্বলি উঠিছে। কাটি দুটি কৰি পতংগ তাত জাপ দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰা, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰাৰ। হে হৰি হে নাৰায়ণ, হে হৰি হে মূৰ্খ মানৱ, তেজৰ ঢৌ উঠিছে আৰু তই কি তোৰ ৰাগিনী তুলিছ? এফালে মৃত্যুৱে লহ লহ জিহ্বা মেলি খেদি আহিছে আৰু তই সংগীতৰ বোধাত হালিছ। নহয় নহয়, তই ঠিক কৰিছ। আনন্দ কৰ, উৎসৱ কৰ। দুৰ্যোধন যায়, কুৰুকুল যায়, হস্তিনাপুৰ যায়। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। ক্ষান্ত হোৱা, ক্ষান্ত হোৱা মোৰ অজনকণ। জানকীৰ চৈতন্যৰ নাই প্ৰয়োজন। মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজকোষ বিধাতাই আৰু লিখা নাই মোৰ কপালত। মই সীতা চিৰভাগিনী। মোৰ প্ৰতি হ'ল বিধিপাক। চিৰামৰ বাবে 14 বছৰ বনবাস ললো ক্ষীৰ পাতি। সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰ তীৰত। পুনৰ অযোধ্যাৰ শেহতীয়া প্ৰজাৰ কথা সঁচা মিছা নকৰি বিচাৰ চলনাৰ ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাই আছিল মোৰ মৰণি কাব্য, কিন্তু লৱ কুশ ৰঘুবংশধৰ
গৰ্ভত সেয়েহে মই কৰি কিমান বিক্ৰীৰ কৰোণাত আজিও ৰাখিছো মই এই ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ কিয় কলা মোৰ প্ৰতি এনে নিৰ্মম ৰাখো? অযোধ্যাৰ শিক্ষকীয়া প্ৰজাৰ কথাকে বেদবাদী বুলি ধৰি লৈ কিয় দিলা তুমি মোক যমৰ যাতনা? এই নেকি ৰামৰ ধৰ্ম? এই নেকি ৰাম প্ৰজানুৰঞ্জন? ধন্যবাদ। ক্ৰিষ্টিনা নাথ সাজু হৈ থাকিব সুমন গগৈ। ক্ৰিষ্টিনা নাথ, এয়া ক্ৰিষ্টিনা নাথ। নমস্কাৰ, মোৰ নাম শ্ৰী ক্ৰিষ্টিনা নাথ। মই অম্বাৰ দেউতাক নাথভাগী অম্বাৰ চৰিত্ৰ আৰু শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন নাথভাগীৰ সীতাৰ চৰিত্ৰত এষাৰি সংলাপ ক'বলৈ আগবাঢ়িছোঁ। হালম তই মোক নকৰ গ্ৰহণ, শুন হেৰু নৰকৰ গীত, তই এটা মহাপাপী চিহ্ন কংকাল, তই সজালি আজি মোক দানৱী ৰাক্ষসী। তেজ লাগে লহ জিভা মেলি নৰৰ ৰক্ত বিচাৰো কেৱল। শুন হেৰু নৰকৰ গীত, মই যদি বিষ কন্যা হওঁ বিষ পৰীক্ষণ কৰি যাম হীৰাই তোৰ মনত ৰাখিবি মাথো। অম্বাময় বিষ কন্যা এই ধৰাৰ মধ্যত। তেজ লাগে লহ জিভা মেলি নৰৰ ৰক্ত বিচাৰো কেৱল। তেজ লাগে শান্ত হোৱা জনগণ। জানকীৰ জয়ধ্বনিৰ নাই প্ৰয়োজন। মই সীতা জনম টুকুনি অযোধ্যাৰ ৰাজভোগ লিখা নাই বিধাতাই মোৰ কপালত। সীতাময় চিৰ অভাগিনী, মোৰ প্ৰতি হল বিধি পাপ। যি ৰামৰ বাবে 14 বছৰ বনবাস ললো শিৰ পাতি, সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছে ভক্তি পৰীক্ষা সমুদ্ৰ তীৰত। পুনৰ অযোধ্যাৰ ক্ষণিয়াৰ প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল জনহীন অৰণ্যৰ মাজত। এদিনা আছিল মোৰ মৰণে কাইম, কিন্তু নৱকুশ ৰঘুবংশধৰ আছিল মোৰ গৰ্ভ। মাথো সেয়েহে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ, কিয় হ'ল মোৰ প্ৰতি এনে নিৰ্মম ৰাখো? অযোধ্যাৰ শিক্ষকীয়াৰ প্ৰজাৰ কথাকে বেদবাদী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ। কিয় দিলা তুমি মোক যমৰ যাতনা? এয়ে নেকি ৰাম? এয়ে নেকি ৰামৰ ধৰ্ম? এয়ে নেকি ৰামৰ ব্ৰজ?
পৰিৱেশন কৰিবৰ বাবে অনুৰোধ। নমস্কাৰ, মোৰ নাম শ্ৰী সুমন গগৈ। আজি শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত কৰা ভাওনা সংলাপ প্ৰতিযোগিতাত মই খ শাখাৰ সুমন গগৈ আজি নৃসিংহ অৱতাৰ নাটভাগীৰ মুখ্য চৰিত্ৰ হিৰণ্যকশিপুৰৰ এটি সংলাপ গাম। সেনাপতিসকল और मेरे भक्तवर শিরোনাক্ষ স্বর্গরে দেবতায় আর পৃথিবীর খাদ্য সমাজে মদ করবে গর্বিত হয়ে এটাও তরবকে করে উপহাস ওদের গর্ভজাত অহংকারী দেবতা হওয়া যে অরাজ্য বর্বর বলে হেন বলে দেশ বলে চিরকাল ঘিরায় অবাক যদি হেরো করু যদি হেরো করি আর প্রতিকার রব যার কুলার গৌরব রব যার দারবর শির পূজ্যমাতা দেতের সন্মান। আৰু এতিয়া মই নৃসিংহ অৱতাৰ নাটভাগীৰ শিশু চৰিত্ৰ প্ৰহ্লাদৰ এটি সংলাপ গাম। প্ৰভু, ক্ৰোধ সম্বৰণ কৰি ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই। মোৰ কোনো নাই অভিলাষ, মাথো তোমাৰ শৰণত থাকে সদায় ভক্তি মোৰে, তাৰে মই কৰিছোঁ কামনা। ধন্যবাদ।